নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ 16 জুন তাৰিখৰ পৰা এডমিট কাৰ্ডসমূহ মুকলি কৰিছিলে কিন্তু তেতিয়া সাৰ্ভাৰটো বহুতেই বেছি বেয়া হৈ গৈছিলে বা এইটো টেকনিক্যালি প্ৰবলেমৰ কাৰণে আগতীয়াকৈ নটিছটো পাব্লিছ হৈ গৈছিলে কিন্তু ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটত পুনৰ দি দিলে যে 18 জুন তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আৰু বহুতে এতিয়া কমেন্ট কৰিছে যে দাদা মই এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই তাৰপিছত বহুতে কৈছে নেগেটিভ মাৰ্কিং নাই এবাৰ তুমি আছে বুলি কৈছা মই যেটো আছে বুলি কৈছিলো আপোনাক গোটেইখিনি কথা কম ভিডিওটো হেখলৈকে চাব এতিয়া আপুনি যদি এপ্লাই কৰিছিলে ৰিয়েলিকে যদি আপোনাৰ ইচ্ছা আছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামটো দিয়া তেন্তে অলপমান কষ্ট কৰিব লাগিব গোটেই কথাখিনি মই কৈ দিছো আপোনাক শুনি ল'ব আজি হৈ গ'ল মই ডেটটো চাইছো আজি 18 জুন আজিৰ পৰা কিন্তু যোৱাকালি ৰাতি মানৰ পৰা এডমিট কাৰ্ড কিন্তু ডাউনলোড হৈছে বাহিৰৰ চেনেল বিলাকত চাইছো এতিয়া আপোনাৰ গুগল বা ক্ৰম ব্ৰাউজাৰত মাৰিব জয়েন ইণ্ডিয়ান আৰ্মি এইটো এনেকৈ মৰাৰ পিছতে যেটো অফিচিয়েল ৱেবছাইট আছে ন একেবাৰে ওপৰটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতেই প্ৰবলেমটো আহি যায় বহুতেই সাৰ্ভাৰটো প্ৰবলেম দেখিছেনে এনেকৈ থাকে বা কেতিয়াবা একেবাৰে একো নেদেখুৱা হৈ যায় কিন্তু কি কৰিব উপায় নাই ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ইমানে এপ্লাই হয় বা ইমানে সাৰ্ভাৰটো প্ৰবলেম এনেকৈ ৰিলো দেখায় আকৌ এনেকৈ স্ক্ৰল কৰিলে একেটাই দেখাই থাকে উপায় নাই আপোনালোকে এই প্ৰবলেমটো ফেচ কৰিবই মানে এইটো ময়ো বহুত কেইটা এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ট্ৰাই কৰি আছো ল'ৰা ছোৱালী কিন্তু পৰা নাই আপোনালোকে কেতিয়া কৰিব গম পাইছেনে কৰিলে আপুনি ৰাতিপুৱা 2:30 বজাৰ পৰা প্ৰায় 5টা বজাৰ ভিতৰত ডাউনলোড কৰিব লাগিব তেতিয়া হয়তো পাৰিব পাৰে আৰু নহলে তোমাৰ ৰাতি 12টাৰ পৰা পিছত 12টা বজালৈকে 1টা বজালৈকে প্ৰায় ল'ৰা ছোৱালী কেণ্ডিডেট হাৰ পাই থাকে এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ চেষ্টা কৰিয়ে থাকিব কিন্তু আপুনি 2:30 3টা বজাৰ পৰা মৰ্নিং ৰাতি 2:30 বজাৰ মনত ৰখাই লওক তাৰ 6টা বজাৰ ভিতৰত ট্ৰাই কৰিব আপোনাৰ নিজৰ মোবাইল ফোনতে ট্ৰাই কৰিব আপোনাৰ কম্পিউটাৰটো কাৰণেতো ইমান লাগি আপোনালোকৰ কাৰণে লাগি নিদিব ন সেইকাৰণে আপুনি কিবা প্ৰকাৰে হলো অফিচিয়েল ৱেবছাইটটো খুলি তাতে নটিছ কি আহিছে গোটেইখন ডাউনলোড কৰি ভালদৰে পঢ়ি চাব তাতে নেগেটিভ মাৰ্কিঙৰ কথাটো উল্লেখ থাকিব পাৰে বা নাথাকিব পাৰে মই যেটো চাব পৰাই নাই এতিয়ালৈকে আৰু আপোনালোকে এডমিট কাৰ্ডখন তেতিয়া আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব যদি এক্সামটো দিম বুলি ভাবিছে আৰু মই যোৱাকালি সিলেবাছৰ ভিডিঅ'টো বনাওঁতে তাত নেগেটিভ মাৰ্কিংটো বুজাই দিলোঁ কেনেকুৱা কি চিষ্টেম থাকিব কিন্তু মোৰ আইডিয়া মতে মই বুজাই দিছোঁ সেইমতে হয়তো হ'ব লাগে কিন্তু যদি নেগেটিভ মাৰ্কিংটো নাই তেতিয়া কিন্তু ভালেই হ'ব আপোনালোকৰ সকলোবোৰ কুৱেশ্যন এটেম্প কৰিব পাৰিব কিন্তু নেগেটিভ মাৰ্কিং মই যেটো হিচাপত কৈছোঁ সেই হিচাপত যদি আপুনি এক্সামটো দিবলৈ প্ৰিপাৰেশ্যন হৈ থাকে তেতিয়া কিন্তু আপোনাৰ আগন্তুক দিনৰ একো অসুবিধা নহয় নেগেটিভ মাৰ্কিং থাকিলেও সেইকাৰণে এতিয়া মোকো যদি কৈ থাকে ডাউনলোড কৰিব পৰা নাই মোক ডাউনলোড কৰি দিওঁ মই নিজেই পৰা নাই দেখিছে মই 2-3টা কেণ্ডিডেটৰ ট্ৰাই কৰি আছোঁ ডাউনলোড কৰিব পৰা নাই সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ আপোনালোকে টেনশ্যন ল'ব নালাগে যেটো হাতত সময় আছে ট্ৰাই কৰি থাকিব আপোনাৰ এক্সাম যেহেতু 30 জুনৰ পৰাহে হ'ব আপুনি এইকেইদিনত 10 দিন যদি ভালদৰে লাগে 10 দিন নালাগে 2-3 দিনৰ ৰাতি লাগিব আপোনালোকৰ একেবাৰে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব এইখিনিয়ে মই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ আৰু ইয়াতকৈ যদি কিবা জানিবলগীয়া থাকে কমেন্ট কৰিব ডেসক্ৰিপচনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা আইডি ফেচবুক পেজ গোটেইখিনি আছে আপোনালোকে সাবস্ক্ৰাইব ফলো কৰি ল'ব আৰু মই হোৱাটছআপ গ্ৰুপৰ লিংকৰ গ্ৰুপ এডমিনৰ নাম্বাৰটোত গৈ মোৰ লগত কণ্টেক্ট কৰিব যদি ইয়াতকৈ বেছি প্ৰবলেম ফেচ কৰিব একেবাৰে নোৱাৰে তেতিয়া মই যিমান পাৰোঁ আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম কিন্তু ল'ৰা ছোৱালী সকলোৱে 100% কিন্তু এডমিট কাৰ্ড আহি গ'ল সাৰ্ভাৰ প্ৰবলেমৰ কাৰণেহে আপোনালোকে ডাউনলোড কৰিব পৰা নাই ধন্যবাদ